প্ৰেগনেণ্ট হ'লে তেওঁলোকে মানে এনেকুৱা অত্যাচাৰ কৰে কিয় মানে প্ৰেগনেণ্ট হ'ল মোৰ স্বামীয়ে মানে এইবিলাক নিবিচাৰে। এবাৰ শুৱালকুছিত নাৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ আনিলে এগৰাকী মহিলাই। যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ অভিযোগ আনিলে আক্ৰান্ত মহিলাই। বস্ত্ৰনগৰী শুৱালকুছিৰ উত্তৰ সিদ্ধেশ্বৰী পাহাৰৰ নিবাসী স্বৰ্গীয় ডিম্বেশ্বৰ ডেকাৰ কনিষ্ঠ পুত্ৰ জিতুমণি ডেকাৰ লগত ২.৫ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল নাগতাদল নিবাসী সবিতা মালি ডেকা নামৰ এগৰাকী বোৱাৰী। বিয়াৰ পিছৰে পৰা যৌতুক দাবীৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ অহাৰ অভিযোগ আক্ৰান্ত মহিলাগৰাকীৰ। মোৰ নাম সবিতা মালি ডেকা, স্বৰ্গীয় ডিম্বেশ্বৰ ডেকাৰ মানে ল'ৰা জিতুমণি ডেকাৰ লগত মোৰ বিয়া হৈছিলে। উত্তৰ সিদ্ধেশ্বৰী পাহাৰৰ নিবাসী। তেওঁৰ লগত ২০২১ চনৰ ৮ মাৰ্চত মোৰ মানে বিয়া হৈছিলে। তেতিয়াৰ পৰাই মানে যেতিয়া মোৰ প্ৰথম বিয়া হৈছিলে তেতিয়াৰ পৰাই যৌতুকৰ নামত ইটো সিটোকৈ দাবী কৰি মানে তেওঁলোকৰ ঘৰ নাছিলে, থকা ঘৰটো পোৱাৰ পিছত আমাৰ মানে ২.৫ লাখ টকা ঘৰৰ পৰা, মই যিহেতু সৰু ছোৱালী আছিলোঁ, ঘৰৰ মানে ২.৫ লাখ টকা দি পিনে ঘৰটো বনাই দিলে। তাৰপিছত অকণমান ঠাণ্ডা হোৱাৰ পিছৰ পৰা এইবাৰ মানে নাদৰ পানী হাতেৰে উঠাবৰ কাৰণে বহুত প্ৰব্লেম হয়। এইবাৰ মেচিন লাগে, মেচিন দি মানে সকলোখিনি কৰি দিলে সা সুবিধা। তাৰপিছত আকৌ দুদিনমান ঠাণ্ডা হয়, এইবাৰ বাইক লাগে, দোকান লাগে, এইবিলাক মানে কৰি থাকে। যৌতুক লৈ মানে যৌতুক দি আছে, মানে কৈ আছে কিবা কিবি আমাৰ ঘৰৰ মানে মান সন্মানৰ খাতিৰত মানে ঘৰৰ পৰা দি আছে ইটো সিটো। তাৰপিছত ইমানে মানে অত্যাচাৰ বাঢ়ি গ'ল, মই মানে এতিয়া আৰু অত্যাচাৰটো সহ্য কৰিব নোৱাৰা হৈ গ'লোঁ। তাৰপিছত মাক ভনীয়েকে মানে তিনিওটাই লগ লাগি মোক মাৰধৰ কৰে, অত্যাচাৰ কৰে, বহুত অত্যাচাৰ কৰে। স্বামীৰ লগতে তেওঁৰ ননদ আৰু শাহুৱে মিলি নিৰ্যাতন কৰাৰ অভিযোগ মহিলাগৰাকীৰ। কেৱল অত্যাচাৰেই নহয়, শাহুৱেক, ননদ তথা স্বামী জিতুমণি ডেকাই তেওঁৰ গৰ্ভত হোৱা সন্তান ঔষধ খুৱাই বাৰে বাৰে নষ্ট কৰি পেলোৱাৰো গুৰুতৰ অভিযোগ আনিলে মহিলাগৰাকীয়ে। প্ৰেগনেণ্ট হ'লে তেওঁলোকে মানে এনেকুৱা অত্যাচাৰ কৰে কিয় মানে প্ৰেগনেণ্ট হ'ল মোৰ স্বামীয়ে মানে এইবিলাক নিবিচাৰে। মোৰ ৪-৫ বাৰ গৰ্ভত মানে হ'লে মানে সিহঁতে কিবা মেডিচিন খুৱাই দিয়ে আৰু মাৰ ঘৰত মই কওঁ বোলে মই মাৰ ঘৰত যাওঁ দে, মোৰ এনেকুৱা হৈছে, মোক যাব কোনো মতেও নিদি বুদ্ধি কৰি মোক ৩ মাহমান ৰাখে। ৩ মাহমানৰ পিছত মানে মেডিচিনবিলাক খুৱাই দি মই এভইচন কৰিবলগীয়া হৈ যায়। মোৰ ৪-৫ বাৰ তেনেকুৱা হৈছে। কিয় জানো তেওঁলোকে সন্তান নিবিচাৰে, এই কথাটো মই বুজি নাপাওঁ। তাৰ এনেকুৱা অত্যাচাৰ সহিব নোৱাৰি মই মানে উপায় নাপায় মই বহুদিন ঘৰতে থাকোঁ নাগতাদলত। তাৰপিছত থকাৰ পিছতো আৰু মই মানে মা দেউতাহঁতে বুজাই, বাইদেউ ভিনদেউহঁতে যাচোন যা, ঠিক হৈ যাব মানে বিচাৰে মই আকৌ আহোঁ, কেইদিনমান ঠিক হয় নাই, তাৰপিছত আকৌ যৌতুক লাগে। আৰু যোৱাকালি মোৰ মানে দুদিনমান আগত মই ঘৰত গ'লোঁ, মানে কৈছে আৰু ফ্ৰিজ লাগে, গৰমৰ দিন এটা ইনভাৰ্টাৰ লাগে। এইবাৰ মই যোৱাকালি ঘৰৰ পৰা আহিলোঁ, ফ্ৰিজ আৰু ইনভাৰ্টাৰ কিয় মই অনা নাই, তাৰ কাৰণে গধূলি মোক আকৌতো খেদি দিয়াৰ পিছত ওচৰতে মোৰ বাইদেউ আছিলে, মাৰ ঘৰত মোৰ যাব লাজ লাগিল। তাৰপিছত মই বাইদেউৰ ঘৰত গ'লোঁ, বাইদেউৰ ঘৰত ৰাতিটো থাকিলোঁ। বাইদেৱে কৈছে ফ্ৰিজ আৰু ইনভাৰ্টাৰ আমি যোগাৰ কৰি দিম যা, লাহে 2 দিনমান তই এটা কাম কৰ, আজি ৰাতিপুৱা যা। মই ৰাতিপুৱা 9টা বজাত ঘৰ সোমাওঁতে মোক গেট আউট কিয় বস্তু অনা নাই সোধাতে আহিছোঁ। তাৰপিছত তিনিওটাই মোক ধৰি মাৰিছে আৰু মানে নননজনীয়ে দা এখন লৈ আহিছে আৰু মোৰ হাজবেণ্ডে এখন কটাৰী লৈছে আৰু কটাৰীখন মই তেওঁৰ পৰা কিবাকে কাঢ়ি আনিছোঁ আৰু মই কটাৰীখন কাঢ়ি আনা মোৰ হাতত যে কটাৰীখন থাকি গ'ল, তেওঁলোকে এতিয়া ভিডিঅ' বনাইছে মানে। অৱশেষত ৰূপায়ন্তৰ হৈ ন্যায় বিচাৰি ভুক্তভোগী মহিলাগৰাকীয়ে কাষ চাপিছে শুৱালকুছি আৰক্ষীৰ। ননন্দৰ নাম শ্ৰী অভিনীতা ডেকা, শাহুৰ নাম ৰেণু ডেকা। কেইজনে অত্যাচাৰ কৰে, যৌতুক বিচাৰে। আৰক্ষীৰ ওচৰত কাষ চাপিছোঁ, এজাহাৰ দাখিল কৰিছোঁ। মোৰ নাম হীৰা মেধি, মই মানে ভাটিপাৰা নিবাসী। যোৱা নিশা 9:15 বজাত মোৰ এই সৰু ভণ্টিজনী উত্তৰ সিদ্ধেশ্বৰীৰ মানে ডিম্বেশ্বৰ ডেকাৰ বোৱাৰী হয়। তাই হঠাৎ যাই ওলাইছে, বাইদেউ মোক ইহঁতে বহুত মাৰপিট কৰিছে, মই গতিকে পলাই আছোঁ। সেই বুলি কৈ তাই মোৰ ঘৰত আহোঁতে ৰাতি 9:15 বজাত মই তাইক আশ্ৰয় দি ৰখাটো সত্য। মাৰ ঘৰত আছিলে আজি 6 দিনে। তাৰপিছত ঘৰলৈ উভতি যোৱাত বোলে সিহঁতৰ কাৰণে তাই ইনভাৰ্টাৰ আৰু ফ্ৰিজটো নিব দিছিলে। তাই মানে আমাৰো অলপমান ভাইটিটোও নাই, দেউতাও নাই, অলপ অসুবিধা হঠাৎ দিয়াৰ কাৰণে। তথাপি আমি গোটেই বায়েককেইটা লগ লাগি তাইক 2 দিন দেৰিকৈ দিম বুলি কৈছোঁ, দি তাইক বুজাই পৰাই পঠিয়াই দিলোঁ। কিন্তু তেওঁলোকে তাইক মাৰধৰ কৰি মানে পঠিয়াই দিলে। অত্যাচাৰত থাকিব নোৱাৰি তাই ৰাতি 9:15 বজাত মোৰ ঘৰ পাইছে। মই তাইক নিশাটো আশ্ৰয় দি ৰাখিলোঁ, কাৰণ তাইৰো মগজু বেয়া হৈ আছে, কিবা এটা বেয়া বিকল্প কৰে বুলি গোটেই নিশাটো ৰাখি মই তাইক বুজাই পৰাই ক'লোঁ, তই আজি ৰাতিপুৱা যা,
মই তাক গা পা ধোৱাৰ পিছত ৰুটি ৰুটি খুৱাই মই তাক পঠাই দিলোঁ। দিয়াৰ লগে লগে ঘৰ আহি সোমোৱাৰ লগে লগে শাহুৱেক গিৰিয়েক তিনিওটাই ননন্দে তিনিওটাই ধৰি ইচ্ছামত তাক পিটিছে। তাৰপিছত মোক আৰু ফোন কল কৰোঁতে মই মানে গম পাই গৈছোঁ। বোলে তই আৰু তই গুচি আহ, এই বুলি কৈ তাইক আমি ঘৰৰ পৰা উদ্ধাৰ কৰি আনিছোঁ।